সুপ্ৰভাত। তোমালোক সকলোকে আমাৰ এই বিদ্যাংগম চেনেলটোলৈ স্বাগতম জনাইছোঁ। প্ৰথমতেই মই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সকলো পৰীক্ষাৰ্থীক মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ তোমালোকৰ ইংলিছ পৰীক্ষাটো ভালেই হৈছে। বাৰু যি কি নহওক, কাইলৈ যিহেতু আমাৰ মাতৃভাষা অসমীয়া আছে, এতিয়া তোমালোকে আজিৰ দিনটোত পেনিক নকৰিবা, ভয় নকৰিবা। ধুনীয়াকৈ যিখিনি পঢ়িছিলা সেইখিনি ৰিভাইজ কৰিবা। মাত্ৰ এটা প্ৰচেষ্টা চলাবা, সকলোখিনি যাতে আগতে যি পঢ়িছিলা এবাৰ হ'লেও ৰিভাইজ কৰি যাবা। ৰচনাটো তোমালোকে আগতে চাই কিন্তু যদি পাহৰি গৈছা বা এতিয়াও চোৱা নাই, তেতিয়াহ'লে মই কেইখনমান ৰচনাৰ কমন আহিবলগীয়া যোনকেইখন ৰিপিটেটিভ হৈ আছে, ৰিপিট হৈয়ে থাকে আগৰ কেইবছৰৰ পৰা যদি আমি প্ৰশ্ন কাকতসমূহ ভালদৰে চালি জাৰি চাওঁ, তোমালোকে এই ৰচনাকেইখন চাই যাব পাৰা। এতিয়া প্ৰশ্ন এটা আহিব পাৰে, এইদিনত কেনেকৈ আমি ৰচনাকেইখন কমপ্লিট কৰিম? তুমি যদি এতিয়াও চোৱা নাই, পেনিক কৰিব নালাগে। কি হয়, তোমালোকৰতো মাতৃভাষা অসমীয়া আমি সকলোৱে জানোৱেই, মুখস্থটো কৰিব নালাগে। তোমালোকে জাষ্ট মেইন পইণ্টবোৰ চাই গ'লেই আমি কি কৰিব পাৰোঁ, এখন ৰচনা লিখিব পাৰোঁ। তোমালোকে চাগে জানাই কেনেকৈ এখন ৰচনা লিখিব লাগে। ৰচনাত সদায় যদি তোমালোকে চাব হেডিংছ দি লিখা, পেৰেগ্ৰাফ ৱাইজ লিখা, তেতিয়া মানে মাৰ্কছ বেছি আনিব পাৰি। আৰু এইটো ধুনীয়া পদ্ধতিগতও হয়, ধুনীয়াকৈ ছিষ্টেমেটিক হয় তেনেকৈ মাৰ্কছ পাবলৈ আমাৰ মানে সহায় হয়। তোমালোকে এতিয়া স্মাৰ্ট ৱৰ্ক কৰা। যদি ৰচনা কোনোবাই চোৱা নাই, তেতিয়া প্ৰথমতেই থিমছবোৰ ভগাই লোৱা, চাব থিমছবোৰ ভগাই লোৱা, যে আৰম্ভণি লিখিম, আৰম্ভণিৰ পিছত কি লিখিম, তাৰ পাছত কি লিখিম, এনেকৈ চাব থিমছবোৰ ভগাই লোৱা। মই স্ক্ৰীণত দি দিছোঁ, চাবা কেনেদৰে আমাৰ আগৰ প্ৰশ্নকাকতখন আহিছিলে, এইখন 2025 চনৰ প্ৰশ্নকাকত। এনেকৈ যদি তোমালোকে চাব থিমছবোৰ মানে মনত ৰাখি যোৱা, চাব থিমছবোৰৰ যোনবিলাক মেইন ইম্পৰ্টেণ্ট টপিক, মেইন ইম্পৰ্টেণ্ট মানে বস্তু, যোনখিনি মূল কথা, সেইখিনি যদি মুখস্থ কৰি যোৱা বা মনত ৰাখি যোৱা, তেতিয়াহ'লে তোমালোকৰ ৰচনাখন লিখিবলৈ মানে কোনো প্ৰব্লেম নহয়। যিহেতু আমাৰ ৰচনাত 10 মাৰ্ক আছে, পাৰিলে তোমালোকে এৰি নাহিবা, দি আহিবা, লিখি আহিবা দুলাই নেলাই। চাব হেডিংছ বনাই লোৱা নিজেই, যে মই এইখন ৰচনা আহিলে মই কি চাব হেডিংছ লিখিব পাৰোঁ। এতিয়া আহিছোঁ কি ৰচনা তোমালোকে ৰিভাইজ কৰিবা বা চাব পাৰা। প্ৰথমতেই তোমালোকে চাব পাৰা তোমাৰ প্ৰিয় সাহিত্যিক, কাৰণ 2025 বৰ্ষৰ পেপাৰখনত আমাৰ প্ৰিয় গ্ৰন্থ আহিছিলে। এইবাৰ চাগে গ্ৰন্থ অহাৰ সম্ভাৱনাটো কম, তোমালোকে সেইকাৰণে এইবাৰ প্ৰিয় সাহিত্যিক চাব পাৰা। তাৰপাছত তোমালোকে চাব পাৰা প্ৰিয় ব্যক্তিত্ব বা শিল্পী। ইয়াতে তোমালোকে প্ৰিয় শিল্পী আমাৰ জুবিন গাৰ্গৰ কথাও লিখিব পাৰা। তাৰপাছত এইবাৰ অহাৰ সম্ভাৱনা আছে মানৱ জীৱনলৈ বিজ্ঞানৰ অৱদান, বা ৰচনাখনৰ টাইটেলটো বেলেগকৈও দিব পাৰে, কিন্তু বিজ্ঞানৰ লগত ৰিলেটেড হ'লে তোমালোকে যদি এখন ৰচনা চাই যোৱা, লিখিব পাৰিবা। নেক্সট তোমালোকে চাব পাৰা ইণ্টাৰনেট আৰু যুৱ প্ৰজন্ম। ইয়াতে তোমালোকৰ বৰ্তমানৰ যিটো ৰিচেণ্ট চলি আছে AI, ইয়াৰ বিষয়েও তোমালোকক আহিব পাৰে। ইনডাইৰেক্টলি আহিব, মানে ডাইৰেক্টলি নাহিলেও ইণ্টাৰনেটতে তোমালোকৰ অহাৰ চান্স আছে। তাৰপাছত আমাৰ অসমৰ লগত ৰিলেটেড ধৰা সমস্যাসমূহৰ ওপৰত কেতিয়াবা ৰচনা অহা দেখা যায়, যেনে আমাৰ বানপানীৰ সমস্যা, প্ৰদূষণৰ সমস্যা। তোমালোকে তাৰ ভিতৰত ৰচনা এখন চাব পাৰা। এইবাৰ আৰু এখন ৰচনা অহাৰ সম্ভাৱনা আছে, নাৰী শিক্ষা আৰু সবলীকৰণ। এইখন তোমালোকে চাই যাব পাৰা। শেষত তোমালোকে অসমৰ লোক সংস্কৃতিৰ বিষয়ে চাই যাব পাৰা। আজিৰ ভিডিঅ'টি ইয়াতে সমাপ্ত কৰিছোঁ। তোমালোকে ভালকৈ দিবা পৰীক্ষা। বেষ্ট অফ লাক সকলোলৈকে, সকলোৰে ভাল হ'ব।